বৌ বুকুখন বৰকৈ বিষাইছে বাবু ভাল হ'ব ৰ শান্তনা পৰিয়ালৰ মাজনিশা এটা শিশুৰ যন্ত্ৰণা কাতৰ চিঞৰ ৰোগী কোলাত লৈ ভৰা নৈ পাৰত পৰিয়ালৰ হাহাকাৰ দলং নথকাৰ বাবে মাজুলীৰ ভকত চাপৰিলৈ নাযায় এম্বুলেন্স বাবু ভাল হ'ব ৰ একো নহয় তই হুলস্থুল নকৰিবি ৰ মাজনিশা এখন টুলুঙা নাৱত ব্ৰহ্মপুত্ৰৰ খুঁটি পাৰ কৰাৰ শিহৰণকাৰী দৃশ্য বন্দী হৈছে কেমেৰাত এয়াই হৈছে সত্ৰপীঠ মাজুলীৰ উন্নয়নৰ প্ৰকৃত ছবি কিমান কম কিমান শুনিব ছবিয়ে মিছা কথা নকয় উন্নয়নৰ ঢাকঢোল বজাই থকা চৰকাৰখনে কিয় মাহিয়াৰ দৃষ্টিয়ে চাই মাজুলীৰ ভকত চাপৰিৰ 17খন গাঁৱক সেয়া এতিয়া ডাঙৰ প্ৰশ্ন পুনৰ চাওক এই দৃশ্য এখন বাইকত দুজন যুৱকৰ মাজত বহুৱাই চিকিৎসালয়লৈ নিয়াৰ চেষ্টা কৰা হৈছে এটা শিশু বুকুৰ বিষত উশাহ ল'ব নোৱাৰা শিশুটিৰ আৰ্তনাদ শুনিলে আপোনাৰ চকু পানী ওলাব আত্মীয় কণমানিটিৰ মূৰত দিছে পানী টৰ্চৰ পোহৰত তক্তাৰে কোনোমতে বাইকখন পাৰ কৰাই টুলুঙা নদ ব্ৰহ্মপুত্ৰৰ খুঁটি পাৰ কৰি চিকিৎসালয়লৈ নিয়া হৈছে ৰোগীগৰাকীক অৱশেষত এখন টেম্পুৰে গড়মূৰ জিলা চিকিৎসালয়লৈ নিয়া হ'ল ৰোগীগৰাকীক এতিয়া প্ৰশ্ন হয় মাজুলীৰ ভকত চাপৰিৰ 17খন গাঁৱৰ ৰাইজৰ দুখ দুৰ্দশা কোনে বুজিব চৰকাৰী নিৰ্লিপ্ততা সহিবলগীয়া হোৱা এইসকল গাঁওবাসীৰ লগত কোনে ৰাজনীতি কৰিছে ভকত চাপৰি গাঁৱৰ ৰাইজৰ জীৱনৰ নিৰাপত্তাক লৈ যিসকলে ৰাজনীতি কৰিব তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি ক্ষোভ উজাৰিছে এতিয়া ভুক্তভোগীয়ে বহুত আগত কৈ থকা শুনো কিন্তু মানে এইফালে চিৰিয়াছ পেচেণ্ট পাৰ হৈ থাকে আজি মই নিজেই ভুক্তভোগী এই ক্ষেত্ৰত যে আমি কোনখন পৃথিৱীত বসবাস কৰি আছোঁ প্ৰকৃততে এই দলংখন কেনেকুৱা ৰাজনীতিৰ মেৰপাকত পৰি আছে আচলতে এই ঘাটটোৱেদি কোন কেনেকৈ পাৰ হয় মই আজি দেখোন মোৰ ভৰিৰ পৰা মূৰলৈকে কঁপনি উঠিছে যি চিঞৰ বাখৰ ঘাটটোৱেদি এটা বেমাৰী সন্তানক পাৰ কৰিবৰ কাৰণে যি পিতৃ মাতৃৰ ঘাটটোৰ কাষত আৰ্তনাদ শুনিছোঁ ইপাৰৰ পৰা মই একে জাপে নাৱত উঠি মই নিজে ৰছী টানি আনিছোঁ আজি দেখোন মই ভুক্তভোগী এই ভকত চাপৰি অঞ্চলবাসীক লৈ যি ৰাজনীতি কৰিছে সি কিন্তু এদিন নহয় এদিন নৰক কুণ্ডত পৰিবই লাগিব মাজুলীৰ পৰা সঞ্জিত কুমাৰ অভয়পুৰীয়া ৰিপৰ্ট প্ৰথম খবৰ